ৰাধি ৰাধি আপোনালোকৰ যদি বহুত আৰ্থিক সমস্যাত আপোনালোকে ভুগি আছে, বহুত কষ্ট পাই আছে, মনোকষ্ট পাই আছে, চাৰিওফালৰ পৰা আপোনালোকে চেষ্টা কৰিও যদি হতাশাত ভুগি আছে, তেতিয়াহ'লে একো আপোনালোকে চিন্তা নকৰিব। কাৰণ সকলো বিধিৰে বিধান। বিধি আপোনাক যেতিয়া যেনেদৰে যি পৰিস্থিতিত পেলাব, সেই পৰিস্থিতিৰ আপুনি সন্মুখীন হ'বলৈ শিকিব লাগিব। কাৰণ বিধিৰ বিধান আমি কোনো খণ্ডন কৰিব নোৱাৰোঁ। কিন্তু তাৰ মাজতে মই আপোনালোকৰ মাজলৈ এটা বহুত ডাঙৰ উপকাৰৰ বিষয়ে মই সেইদিনাখনো এটা ভিডিঅ'ত কৈছিলোঁ, যিটো বস্তুৱে নেকি আপোনালোকৰ জীৱন সলনি কৰি দিব। কাৰণ এইটো হৈছে বহুত প্ৰমাণিত, আৰু যিসকলে মোৰ পৰা লৈছে তেওঁলোকে বহুত সুফল পাইছে। তেওঁলোকৰো যিখিনি বাধা আছে সেই বাধাবিলাক আঁতৰ হৈ গৈছে, আৰু যেনেধৰণে বিচাৰিছে, যি কৰিম বুলি ভাবিছে, তেওঁলোকেও তেনেধৰণে কৰিব পাৰিছে। প্ৰথমতে সেই বস্তুটোৰ প্ৰয়োগ মই নিজৰ লগত কৰিছিলোঁ, সেইকাৰণেহে ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই এৰি দিলোঁ। মই এই বস্তুটোৰ প্ৰয়োগ কৰিছিলোঁ আপোনাৰ 2025 চনতে প্ৰয়োগ কৰিছিলোঁ। প্ৰয়োগ কৰি তেনেকৈ মই থৈ দিলোঁ, কাৰণ মই তেতিয়া চিডিঅ' এইবিলাক মই বনোৱা নাছিলোঁ, মানে তাৰ লগত জড়িত নাছিলোঁ। তাৰ পাছত যেতিয়া মোৰ লগত সেইটো মেজিক টাইপৰ হৈ গ'ল, সেইকাৰণে মই মোৰ লগ বন্ধু বান্ধৱী, তেনেকৈ চিনা জানা মানুহক মই সেইটো উপদেশ দিলোঁ। তেওঁলোকে কৰিলে, কৰাৰ পাছত বহুতখিনি তেওঁলোকে ভাল ৰিজাল্ট পাইছে, তেওঁলোকৰ সমস্যাবিলাক সমাধান হৈ গৈছে তেনেকৈ লাহে লাহে। সেইকাৰণেহে যেতিয়াৰ পৰা মই ভিডিঅ' বনাবলৈ ল'লোঁ, তাৰপিছতো মই দিয়া নাছিলোঁ। কিন্তু হঠাৎ সেইদিনাখন মনলৈ আহিলে যে এনেকুৱা বহুতো কিছুমান অসুবিধাত পৰা মানুহ আছে, গতিকে মই এই বস্তুটোৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিওঁ। সেই বুলি ভাবি মই অনুমতিক্ৰমে এই বস্তুটো আপোনালোকৰ মাজলৈ মই ঠেলি দিলোঁ। বহুতেই সঁহাৰি জনাইছে, আৰু বহু কেইজন লোকে মোৰ পৰা আহি লৈও গৈছেহি। তেওঁলোকে তেনেধৰণে কাম কৰি আছে। যদি মই দিয়া বিধিৰ মতে বা বিধান মতে যদি আপোনালোকে সেইখিনি কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সুফল পাব। কিন্তু সেই বস্তুটো মই বেলেগৰ হাতত দিব নোৱাৰিম, কাৰণ এইটো হৈছে মন্ত্ৰৰে মই সিদ্ধি কৰি থৈ দিয়া। মই আগতেও কৈছোঁ যে তাত বৈদিক মন্ত্ৰ নিহিত হৈ আছে। গতিকে তেনেকুৱা এটা বহুত মানে দৰকাৰী এটা বস্তু, সেইটো যাৰ তাৰ হাতত দিলে মানে আমাৰ যে অসমীয়াত যে এটা কথা কয় যে চুৱা লাগে বুলি কয় যে, সেই তেনেকুৱা যদি মানে হয়, তেতিয়াহ'লে সেইটো কেতিয়াও কামত নিদিয়ে। কাৰণ ভগৱান প্ৰদত্ত হয় এইবিলাক বস্তু। গতিকে মই বেলেগৰ হাতত দিয়াটো নিবিচাৰোঁ, কাৰণ বেলেগৰ হাতত দি মোৰ বদনাম এটা হোৱাতকৈ সেইটো মই নকৰাই ভাল। যদি কাৰোবাক তেনেধৰণে কিবা লাগে, আপোনালোকে নিজে আহি লৈ যাব। মই বাৰে বাৰে কৈছোঁ, কাৰণ মই কোনো ধন টকা পইচা লোভৰ কাৰণে এইবিলাক মই বেপাৰ আচলতে মই নকৰোঁ। যিখিনি ভগৱানে দিছে তাকে লৈ মই বহুত সুখী। যিখিনি দিছে তেওঁ যথেষ্ট দিছে। ৰাতিপুৱা ধুনীয়াকৈ উঠি মই যিহেতুকে পৃথিৱীখনৰ এটা নতুন পোহৰ দেখিছোঁ, এইখিনিকে মই যথেষ্ট বুলি ভাবোঁ। কাৰণ আমাক চকু দিছে, কাণ দিছে, মুখ দিছে, হাত দিছে, ভৰি দিছে। আমি ধুনীয়াকৈ কৰ্ম কৰি খাব পৰা আমাৰ কেপাচিটি আছে। গতিকে ভগৱানে যথেষ্টখিনি দিছে। কিছুমান লোকৰ চাবচোন চকু, নাক, কাণ একো নাই। তেওঁলোকেও বহুত কিমান কষ্টত জীৱন যাপন কৰিব লগা। কাৰোবাৰ হয়তো উঠেই নাই, কাৰোবাৰ ভৰিয়ে নাই, কাৰোবাৰ চকুৱে নাই, হয়নে? সেইবিলাক মানুহটো আমাৰ সমাজত বসবাস কৰি আছে। গতিকে সুস্থ সবল হৈ থাকিলে আপোনালোকে জীৱন যাপন ধুনীয়াকৈ কৰিব পাৰিব। সেইকাৰণে মই এটাই কওঁ, আপোনালোকক যদি এই বস্তুটোৰ বিষয়ত কৈছোঁ, যদি আপোনালোকক বিশেষ প্ৰয়োজন আছে, তেতিয়াহ'লে মোৰ লগত মোৰ স্ক্ৰীণত যিটো ফোন নম্বৰ দিয়া থাকে, সেই ফোন নম্বৰটোৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰি আপোনালোকে মই দিয়া বিধিপূৰ্বক হিচাপে কামখিনি কৰিলেহে আপোনালোকে সুফল পাব। মই বাৰে বাৰে কৈছোঁ, কাৰণ ইয়াত মন্ত্ৰ নিহিত হৈ আছে। গতিকে মই মন্ত্ৰটো ব্যভিচাৰ কৰিবলৈ মই কেতিয়াও নিবিচাৰোঁ, আৰু সেইটো কৰিলে হয়তো মোৰে পাপ লাগিব। গতিকে মই কোনো ধন টকা পইচা লোভত এইবিলাক কৰা নাই। মই বাৰে বাৰে কৈছোঁ, আপোনালোকৰ যদি বিশেষ প্ৰয়োজন, আৰ্থিকভাৱে যদি বহুত কিবা মানে দুৰ্বল হৈ আছে, তেতিয়াহ'লে এই বস্তুটো আপোনালোকে মানে লৈ যাব পাৰে। যিহেতুকে মই ইয়াতে মন্ত্ৰৰে সিদ্ধি কৰি থৈছোঁ, গতিকে আপোনালোকে তেনেধৰণে যদি কাম কৰে, তেতিয়াহ'লে আপোনালোকেও সুফল লাভ কৰিব। গতিকে বিশেষ একো নকওঁ, লাগিলে আপোনালোকে যোগাযোগ কৰিব আৰু নিজে আহি মোৰ পৰা আপোনালোকে লৈ যাব।
জয় শ্ৰীৰাম, জয় হনুমান।